নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এতিয়াৰে পৰা চৰকাৰী ঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন চলি আছে। ক'ত কেনেকৈ কৰিব সবিশেষ জানিব। আৰু যিসকল শ্ৰমিক আছে, অৰ্থাৎ ৰাজমিস্ত্ৰী, পকা মিস্ত্ৰী বা যোগালী, তেওঁলোকক চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা ক'ত আবেদন কৰিব সবিশেষ জানিব। লগতে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি নতুন এটা আপডেট আহিছে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও আঁচনি ঘোষণা কৰিলে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, ৰাজ্যত নতুনকৈ এটা ভাইৰাছ আহিছে। প্ৰথমতে আপডেটটো চাই লওক। HMP ভাইৰাছক লৈ শংকিত দেশ। জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণ দেখা দিছে নেকি? যদি দিছে তেনেহ'লে গম পাব HMVPৰ আৰু কি লক্ষণ আছে। অৰ্থাৎ যদি আপোনালোকৰ জ্বৰ, চৰ্দি বা মূৰৰ বিষ দেখা দিছে, তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া হস্পিটেলৰ লগত যোগাযোগ কৰক। আৰু আগলৈ চাওক কি আপডেট আহিছে। দ্ৰুত গতিত বাঢ়িছে মাৰাত্মক HMV ভাইৰাছৰ সংক্ৰমণ। গতিকে এটা ডাঙৰ খবৰ। কোভিডৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে HMP ভাইৰাছ। অৰ্থাৎ এই ভাইৰাছে কোভিডৰ দৰে ভয়াৱহ ৰূপ লৈছে। লগতে ভাৰততো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে HMVত আক্ৰান্ত ৰোগী। এই পৰ্যন্ত ভাৰতত 18 গৰাকীকৈ লোক আক্ৰান্ত হৈছে HMPV ভাইৰাছত। অসমতো HMPVত আক্ৰান্ত হৈছিল 10-মহীয়া এটি শিশু। আপোনাৰ দেহত এইকেইটা লক্ষণ দেখা দিছে নেকি? যদি দিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ভয়ংকৰ হ'ব পাৰে। জ্বৰ, চৰ্দি বা কাহ বা আপোনাৰ দুৰ্বল অনুভৱ হৈছে নেকি? যদি হৈছে তেনেহ'লে ডাঙৰ খবৰ। শ্বাস প্ৰশ্বাসত কষ্ট হৈছে নেকি? বা আপোনাৰ উশাহ লোৱাত কষ্ট হৈছে নেকি? যদি হৈছে তেনেহ'লে এটা ডাঙৰ খবৰ। মূৰৰ বিষ বা নাক বন্ধ হৈ যোৱা এইকেইটা লক্ষণ দিব পাৰে যদি HMV ভাইৰাছ হয়। বা ডিঙি বিষ, যদিও ডিঙি বিষ হৈছে তেনেহ'লে আপোনালোকে গম পাব এইকেইটা ভাইৰাছৰ লক্ষণ। যদিহে আপোনাৰ দেহত এইকেইটা লক্ষণ দেখা দিছে, তেন্তে শীঘ্ৰে কাষ চাপক আপোনালোকে ওচৰ চুবুৰীয়া চিকিৎসালয়ত। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ মানি চলক এইকেইটা নিয়ম। অৰ্থাৎ আপোনালোকে চাবোনেৰে সঘনাই হাত ধুব লাগিব, অৰ্থাৎ এই ভাইৰাছে তেতিয়া আক্ৰমণ কৰিব নোৱাৰে। লগতে চেনিটাইজাৰো ব্যৱহাৰ কৰক, কাৰণ কোভিডতকৈ ভয়ংকৰ ৰূপ ল'ব পাৰে HMV ভাইৰাছ। ৰাজহুৱা স্থানত ব্যৱহাৰ কৰক মাস্ক, আৰু যদি নকৰে তেনেহ'লে আপোনালোকৰ বিপদ হোৱাটো নিশ্চিত। লগতে শাৰীৰিক অসুস্থতা অনুভৱ কৰিলে নিজকে পৃথক কৰি ৰাখিব এতিয়াৰ পৰা। লগতে হাঁপানি বা হাঁওফাঁওৰ ৰোগত আক্ৰান্ত ৰোগী সহজে আক্ৰান্ত হয় এই ভাইৰাছত বুলি ঘোষণা কৰিছে। লগতে শিশু আৰু বয়োজ্যেষ্ঠ লোকৰ আক্ৰান্তত হাৰ বৃদ্ধি পোৱা বুলি প্ৰকাশ স্বাস্থ্য বিভাগৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে নতুন এটা ভাইৰাছ আহিছে HMVV, অৰ্থাৎ এই ভাইৰাছ কোভিডতকৈ বহুত বেছি ভয়ংকৰ। গতিকে আপোনালোকে সাৱধানে থাকক। লগতে চাবোনেৰে হাত ধুব, চেনিটাইজাৰ ব্যৱহাৰ কৰক। লগতে আপোনালোকে যিখিনি নীতি নিয়ম আছে সেইখিনি মানি চলক। যদি আপোনালোকৰ জ্বৰ, চৰ্দি বা কাহ বা মূৰৰ বিষ, ডিঙি বিষ তেনেহ'লে বা উশাহ লোৱাত কষ্ট হৈছে, তেনেহ'লে ওচৰ চুবুৰীয়া চিকিৎসালয়ৰ লগত যোগাযোগ কৰক আৰু অসুবিধাৰ কথাখিনি অৱগত কৰক। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। বন্ধুসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে, তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন এটা আপডেট আহিছে, চাই লওক। দুচকীয়া বাহন থাকিলেও লাভ কৰিব চৰকাৰী পকীঘৰ। মাহিলী 15,000 উপাৰ্জন হ'লেও পাব এতিয়াৰে পৰা বিনামূলীয়াকৈ ঘৰ। 5 একৰ মাটি থাকিলেও লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। ফটো তুলি আধাৰ নম্বৰ দি লাভ কৰক চৰকাৰী পকীঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। লগতে ৰাজ্যবাসীৰ বাবে 9টাকৈ উপহাৰ দিলে ৰাজ্যবাসীলৈ, অৰ্থাৎ 9টাকৈ সোণালী সুযোগ। অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে দিলে এই ভাল খবৰ ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপলক্ষে। আপুনি যদি ঘৰ পোৱা নাই বা এখন মাত্ৰ ফটো তুলি লাভ কৰিব চৰকাৰী পকীঘৰ। লগতে মোবাইলৰ এখন ফটো আৰু আধাৰ নম্বৰ থাকিলে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে। লগতে 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। ঘৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰৰ। লগতে 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব এতিয়াৰে পৰা বিনামূলীয়াকৈ পকীঘৰ। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। বহাগত পুনৰ 3,88,000 লোকে লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। আৰু নতুনকৈ আবণ্টন দিলে 3,88,000 বিনামূলীয়াকৈ চৰকাৰী পকীঘৰ। জিঅ' টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব এতিয়াৰে পৰা চৰকাৰী পকীঘৰ। আৰু অসমলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই বৃহৎ মন্তব্য কৰিলে ৰাজ্যবাসীলৈ, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰক লৈ ডাঙৰ সিদ্ধান্ত গঢ়িলে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ লাভ কৰিব চৰকাৰী
পকীঘৰ যদি আপোনালোকে পূৰ্বতে চৰকাৰী পকীঘৰ পোৱা নাছিলে বা আবেদন কৰিম বুলি ভাবিছে তেনেহলে আপোনালোকে লাভ কৰিব চৰকাৰী পকীঘৰ গতিকে তাৰ বাবে আপোনালোকে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব লগতে ৰেচন কাৰ্ড থাকিলে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে যে অসমত আৰু এতিয়াৰে পৰা কেঁচা ঘৰ নাথাকে অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকক দিব চৰকাৰী পকীঘৰ গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ চৰকাৰে দিব হাজাৰ হাজাৰকৈ টকা কোনে কোনে লাভ কৰিব আপডেটটো এবাৰ চাই লওক মিস্ত্ৰী যোগালীৰ বাবে এটা ভাল খবৰ শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন আজিয়ে কৰক আবেদন অৰ্থাৎ অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব লাগিব আপডেটটো চাই লওক পকা মিস্ত্ৰী কাঠ মিস্ত্ৰী ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকসকলক চৰকাৰে দিব চৰকাৰী ধন লগতে ধন প্ৰদানৰ বাবে মুকলি হল নিৰ্মাণ চকী পৰ্টেল অৰ্থাৎ এই পৰ্টেলৰ যোগেদি লাভ কৰিব চৰকাৰী ধন আৰু শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত গৈ অৰ্থাৎ অনলাইনৰ জৰিয়তে কি প্ৰক্ৰিয়াৰে কৰিব পাৰিব আবেদন অৰ্থাৎ কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব আগলৈ চাওক লগতে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব অৰ্থাৎ কোনে কোনে যোগ্য হ'ব নিৰ্মাণ চকী পৰ্টেলৰ বাবে অৰ্থাৎ শ্ৰমিকসকলে ABOCWWB assam.government.in নিজৰ নামসমূহ পঞ্জীয়ন কৰিব লাগিব লগতে আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ই-শ্ৰম কাৰ্ড আধাৰ আৰু ই-শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্যৰ বিচাৰি আবেদন আৰু অধিক জানিবৰ বাবে আপোনালোকে যোগাযোগ কৰিব লাগিব শ্ৰম বিষয়ৰ কাৰ্যালয়ত বা PFCত গতিকে বন্ধুসকল লাখ লাখ শ্ৰমিকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ যদি আপুনি এজন পকা মিস্ত্ৰী বা ৰং মিস্ত্ৰী বা কাঠ মিস্ত্ৰী বা যোগালী হয় তেনেহলে আপোনালোকৰ বাবে এটা ভাল খবৰ চৰকাৰে আনিছে নিৰ্মাণ চকী আঁচনি আৰু এই আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব হাজাৰ হাজাৰকৈ টকা তাৰ বাবে অনলাইনৰ মাধ্যমত বা কম্পিউটাৰ দোকান গৈ বা CSC চেণ্টাৰ দোকানত গৈ কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ বন্ধুসকল 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তি ধনৰ পৰা লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হলে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব অৰ্থাৎ কোনে কোনে লাভ কৰিব বন্ধুসকল কেতিয়া আপোনাৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন আৰু হয়তো আপুনি চিন্তিত হৈ আছে যে 19 নম্বৰ কিস্তি ধন কেতিয়া দিব যোৱা 5 অক্টোবৰ 2024 চনত দেখো লাখ লাখ কৃষকে লাভ কৰিছিল 18 নম্বৰ কিস্তি ধন আৰু নতুন বছৰৰ ফেব্ৰুৱাৰী মাহত লাভ কৰিব কৃষকে 19 নম্বৰ কিস্তি ধন আৰু বছৰত 3টা ইনষ্টলমেণ্ট যোগেদি এই ধনসমূহ প্ৰেৰণ কৰি DBDৰ মাধ্যমত কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ইয়াৰ বাবে আপুনি কৰিব লাগিব এটা বিশেষ কাম অৰ্থাৎ EKYC ধন লাভৰ বাবে সকলো কৃষকে EKYC কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে গতিকে হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন তাৰ বাবে EKYC কৰাটো বাধ্যতামূলক ধন মোকলাই দিয়াৰ পূৰ্বে আপোনালোকে নিজৰ বেংক একাউণ্টটো এবাৰ আপডেট কৰি ল'ব এই ধন পাবলৈ হলে আপুনি কৰিব লাগিব এটা বিশেষ কাম অৰ্থাৎ কি কাম আগলৈ চাওক অন্যথা নাপাব পাৰে আপুনি আহিবলগীয়া 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু আগন্তুক কিস্তি ধন পাবলৈ হলে প্ৰতিগৰাকী কৃষকে EKYC কৰাটো বাধ্যতামূলক এতিয়াৰে পৰা PM কিষাণ যোজনাৰ এপৰ জৰিয়তে আপুনি EKYC সমূহ কমপ্লিট কৰিব পাৰিব আৰু অনলাইনৰ জৰিয়তেও কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব অথবা আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব আৰু EKYC কমপ্লিট কৰাৰ বাবে ইতিমধ্যে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে আৰু EKYC যদি কৰে তেনেহলে আপোনালোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব আৰু EKYCৰ কামসমূহ কিন্তু ইতিমধ্যে চলি আছে গতিকে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ বা CSC চেণ্টাৰৰ দোকানত গৈ EKYC সমূহ কমপ্লিট কৰি ল'ব পাৰে আৰু যেতিয়া আপোনালোকে EKYC সমূহ কমপ্লিট কৰিব বেংকৰ একাউণ্টটো আপডেট দিব আৰু হবিয়াক ডিটেইলছখিনি যদি ঠিক থাকে তেনেহলে আপোনালোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন ফেব্ৰুৱাৰী মাহত লাভ কৰিব আপোনালোকৰ বেংক একাউণ্টত DBDৰ মাধ্যমত গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ গতিকে বন্ধুসকল PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম গতিকে বন্ধুসকল আজি আছিল এইটো এটা ইনফৰমেটিভ ভিডিও আৰু গুৰুত্বপূৰ্ণ খবৰ ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পালে চেনেলটো নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেন্ট কৰি জনাব মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু এই ভিডিওটো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই ভিডিওটো চাই যাতে এই আপডেট কেইটাৰ বিষয়ে সকলোৱে জানে বা সকলোৱে বুজি পায় আৰু এই ভিডিওটো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহলে ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব লগতে ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব আৰু এই ভিডিওটো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেন্ট কৰি জনাবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম